একচুৱেলি মূৰ্ধন্য ট হ'ব লাগে ঠিক আছে কাটনি চাল ঠিক আছে এইটো কাটনি চাল কেই নম্বৰ হ'ল আৰু নাম্বাৰিংটো কৈ যাবা 7 নহয় জানো আপোনালোকৰ ফালে মহ ওলাইছেনে আমাৰ পুৰা মহে মহ ক্লাছটো কৰাৰ সময়তো যথেষ্ট মহে আক্ৰমণ কৰি আছে হয় 7 হয় ঠিক আছে এতিয়া আমি ক'ত পালোগে কাটনি চাল গ'ল ন কাটনি চালৰ পিছত আমাৰ আৰু এটা বস্তু আছে এই যেটো আমাৰ কাটনি চাল এই কাটনি চালৰ ভিতৰতে সৰু সৰু কিছুমান বৰটিৰ টুকুৰা আছে ঠিক আছে বৰটি কিছুমান বৰটিটো বুজি পাইছে এইবিলাক যিবিলাক আমাৰ ৰছীবিলাক এই ৰছীবিলাকে আমি আচল নামটো হৈছে বৰটি আৰু ঠিক এই বৰটিৰ ভিতৰত কিছুমান মানে এই কাটনি চালটোৰ ভিতৰত কিছুমান সৰু সৰু টুকুৰা আছে বৰটিৰ টুকুৰা আছে আৰু তাৰো এটা নিৰ্দিষ্ট নাম আছে আৰু তাৰ যিটো নাম আছে সেই নামটো আপোনালোকে মোক জনাব পাৰিবনে কোনোবাই দুজনমানে লিখিছে বাৰু হৈছে আৰু দুজনমান লিখা হ'লে ভাল আছিলে যে আপোনালোকে জানিছে বুলি তেতিয়া গম পাম অংকুৰজ্যোতি হাজৰিকা ওলাইছে ন ৰবা মহে খাব ভালকে বহি লোৱা ধুনীয়াকে ঠিক আছে নহয় ফৰিং নহয় ফৰিং ইয়াত নাই ফৰিং অলৰেডি আমি কৈ আহিলোঁ ফৰিং বা ফৰিঙা কোনটো বস্তু এইটো বস্তু নহয় তোমালোকে ভুল নকৰিবা মানে কি হয় আমি যিহেতু শিকি আছোতো লাইভত শিকি আছো গতিকে বস্তুটো আকৌ ভুল কৰিব নালাগে মানে এতিয়াও বহুতখিনি আছে ছাত্ৰ ছাত্ৰী বুলি নহয় মানে ঢুলীয়া আছে যিসকলে এতিয়াও কিছুমান সৰু সৰু কথাত বহুত খেলি মেলি কৰি থাকে তেওঁলোকে নাজানে আৰু মই ভাবোঁ মানে তেওঁলোকে শিকি ল'ব লাগে 2-4টা কথা এতিয়া এই যিবিলাক আমাৰ একেবাৰে বেছিক কথাখিনি এটলিষ্ট সেইখিনি সকলোৱে জনাটো দৰকাৰ মানে প্ৰয়োজনীয় বুলি ভাবোঁ ঠিক আছে আৰু যিসকলে ভিডিঅ'টো লাইক কৰা নাই এটা লাইক কৰিলে ভাল লাগিব নিশ্চয় নহয় জানো মানুহ আছোঁ আমি 100 জন 150 জন 125 জন 85 জন গতিকে যদি লাইকটো 35টা আহে কেনেকৈ হ'ব লাইক দুটামান লাগে আমাক কাৰণ এই ভিডিঅ'টো আমি সকলোৱে এটেণ্ড কৰি আছোঁ ন হয়তো বহুতে লাইকটো বিচাৰি পোৱা নাই ন লাইকটো ময়ো ক'ব নোৱাৰিম বাৰু কোনোবাই ডিছলাইকো কৰিছে কোনোবাই ডিছলাইকো কৰিছে এতিয়া বাৰু লাইক ডিছলাইক চাই থাকিলে আমাৰ ক্লাছটো আগনাবাঢ়িব গতিকে আমি ক'ত পাইছিলোঁগৈ কাটনি চাল ঠিক আছে আৰু কাটনি চালৰ ভিতৰত যিবিলাক সৰু সৰু টুকুৰা আছিলে সেই টুকুৰাটো হয় কুটনি অথবা চাল ফৰিঙা মই আপোনালোকক এটা বস্তু দেখুৱাম চাব বহুত অকণমানি বস্তু এটা ওলাইছে দেখিছে তোমাৰ জন্ম হ'ল নেকি এইটো মেকুৰী পোৱালি আমাৰ এজন নতুন সদস্য দেই বৰ ধুনীয়া লাগিছে দেখি ধন্যবাদ এফালৰ পৰা আমাৰ মায়েও চাই আছিলে লাইভটো নিজৰ ফোনৰ পৰা মই আপোনালোকক এটা বস্তু দেখুৱাম আপোনালোকে হাঁহিবও পাৰে অকণমান ধেমালি কৰিব লাগিবতো ক্লাছৰ মাজত দেখিছে এটা কিলাৰৰ ধূপ লগাই দিছে যাতে মহবিলাক উৰি যায় আপোনালোকেও এইটো ব্যৱস্থা কৰি ল'ব পাৰে দেই মহৰ কামুৰি খাব নালাগে মেলেৰিয়া ডেংগুৰ পৰা গোটেই বেমাৰবিলাক হয়তো এই মহৰ কামুৰি খাব নালাগে স্ক্ৰীনত ডাবল ক্লিক কৰিলে আচ্ছা লাইক হয় নেকি মইচোন পোৱা নাই মই ট্ৰাই কৰি আছোঁ ঠিক আছে অকণমান বেছিয়ে হৈ গৈছে ধোৱাটো এনেই চৰ্দি লাগি আছে নাকৰ পৰা মাতো লোৱা নাই বেছি ধোঁৱা ল'লে দিগদাৰ হৈ যাব হেপী বাৰ্থডে কাৰ আহিছে মেকুৰীটো বাৰু ধন্যবাদ তাৰ পৰা মই দি দিছোঁ এতিয়া তোমালোকে কৈছিলা যে ছাল ফৰিঙা হয় নাই ছাল ফৰিঙাৰ লগতে আৰু এটা নাম আছে সেই নামটো সকলোৱে জানিব লাগে বহুতে ছাল ফৰিঙা বুলি জানা কিন্তু আচল কথাটো হৈছে ছাল ফৰিঙাৰ লগতে আৰু এটা নাম আছে সেই নামটো হৈছে কুটনি কচকাই কু মূৰ্ধন্য ট দন্তীয় নত দীঘৰিকা তেনেকৈ লিখিব পৰা কুটনি আৰু মই